মাজত আৰু এটা মাহ বহুত সময় পঢ়াৰ পিছত টোপনি লাগে আৰু শুব গ'লে টোপনি নাহে, পঢ়াৰ কথা মনলৈ আহে, হয়নে? খুব এটা প্ৰেছাৰত আছে বৰ্তমান, কাৰণ মাজত মাত্ৰ এটা মাহ, আৰু এটা মাহৰ ভিতৰতে তোমালোকৰ ক্লাছ 12ৰ ছাত্ৰ ছাত্ৰীসকলৰ তোমালোকৰ প্ৰেক্টিকেল এক্সামো কণ্ডাক্ট হ'ব। সেইখিনিতো আছেই, তাৰ প্ৰেছাৰ, ভাইভাৰ কাৰণেও পঢ়িব লাগিব তোমালোকে, কি কুৱেশ্যন সুধিব, কাৰণ তাতো আছে তোমালোকৰ 30 মাৰ্কছ। কিন্তু মেইন তোমালোকৰ 30 মাৰ্কছৰ ভিতৰত এটা ভাল স্ক'ৰ পাবা বুলি মই ধৰি লৈছোঁ, কাৰণ অলৰেডি মোৰ চেনেলত প্লেলিষ্টত প্ৰেক্টিকেল ৰিলেটেড ভিডিঅ' ধুনীয়াকৈ ক্লাছ 11-12 প্ৰেক্টিকেল বুলি এটা ভিডিঅ' ধুনীয়াকৈ দি থোৱা আছে। গোটেই প্ৰেক্টিকেলখিনি কি কুৱেশ্যন সুধিব পাৰে, চল্ট এনালাইচিছ কেনেকৈ কৰে, প্ৰবেবল কুৱেশ্যনখিনি কি আহিব পাৰে, গোটেইখিনি মই প্লেলিষ্ট বনাই থোৱা আছে প্ৰেক্টিকেল ৰিলেটেড, তোমালোকে প্লেলিষ্টত গৈ চালেই হ'ব। কিন্তু এতিয়া মেইন কথাটো আহি গ'ল থিয়ৰিটো আহিব এটা ডাঙৰ পৰ্চন, 70 মাৰ্কছ, ধেমালি নহয় 70, কাৰণ মেইন তোমালোকে লেটাৰ কেনেকৈ পাবা গোটেই ডিপেণ্ড কৰিব এই 70 মাৰ্কছৰ পেপাৰখনৰ ওপৰতেই। গতিকে এতিয়া তোমালোকে প্ৰেছাৰ ল'বই লাগিব, কাৰণ প্ৰেছাৰটো এক্সামৰ সময়ত চবৰে আহে, মোৰ দিনতো আহিছিলে প্ৰেছাৰ, তোমালোকৰ দিনতো আহিব, বা ইন ফিউচাৰ যোনে পঢ়িব ফাইনেল পৰীক্ষা দিব প্ৰেছাৰত থাকিবই। কিন্তু প্ৰেছাৰত যদি তোমালোকে কি হ'ব ভাবি পেলাই যদি তোমালোকে বহি আছা, সেইটোতো নহ'ব। গতিকে কেনেকৈ পঢ়িবা, এই এটা মাহ কেনেদৰে ইউটিলাইজ কৰিবা, সদায় দেখিবা মই ইমান দিনৰ পৰা মই এই টিচিং ফিল্ডত মানে পঢ়াইছোঁ ষ্টুডেণ্টক টিচিং প্ৰফেশ্যনত। গতিকে এটা বস্তু মই দেখিছোঁ, কিছুমানে বহুত দিন ছমাহ পঢ়ি ভালকৈ পঢ়িও যিটো মাৰ্কছ পায়, কিছুমানে লাষ্ট এটা মাহত পঢ়ি তাতকৈ বেছি মাৰ্কছ পায় বা সমান মাৰ্কছ পাই পেলাই পাছ কৰি গৈছে। ইভেন লাষ্ট ইয়েৰো মোৰ তেনেকুৱা ষ্টুডেণ্ট মই বহুত কেইজন পাইছোঁ। গতিকে এই এটা মাহ আছে বুলি ধৰা, আজি জানুৱাৰী বৰ্তমান এতিয়া 3-4 তাৰিখ হৈছে, আৰু ধৰা অহা 11 তাৰিখৰ পৰা তোমালোকৰ ফাইনেল পৰীক্ষা ষ্টাৰ্ট হ'ব। গতিকে কেইদিনমান বাদ দিয়া, এসপ্তাহ এটা বাদ দিয়া, বাকী তোমালোকে এটা মাহ হাতত আছে। এতিয়া কি কৰিবা, কেনেকৈ পঢ়িবা, এতিয়া আজি ভিডিঅ'টো মই সেইকাৰণে অকণমান তোমালোকক গাইড কৰিবৰ কাৰণে বনাইছোঁ। যদি তোমালোকৰ ঢেৰ ভাবিছা নতুন বস্তু পঢ়িবলগীয়া আছে, সেই নতুন বস্তুকেইটাৰ ভিতৰত তোমালোকে কোনকেইটা বস্তুনো তোমালোকৰ আহি আছে পৰীক্ষাত, তোমালোকে কুৱেশ্যন বেগখন এবাৰ চোৱাচোন ভালকৈ, এবাৰ ঘূৰাই পকাই চোৱা কুৱেশ্যন বেগখন কোনকেইটা বস্তু। কাৰণ এনেকুৱা নহয় যে NCERT কিতাপখন ইম্পৰ্টেণ্ট, কিন্তু সেইবুলি গোটেই NCERT কিতাপখনটো পৰীক্ষাত লিখিবলৈ নাহে, আহিব কিছুমান ৰিলেটেড ইম্পৰ্টেণ্ট টপিক, কিছুমান বস্তু তোমালোকে স্কিপ কৰিব পৰা বিধৰো থাকে। গতিকে তোমালোকে যিখিনি PYQ আছে অকণমান তোমালোকে চোৱা, বা কুৱেশ্যন পেপাৰ, টেষ্ট পেপাৰবোৰ মোৰ অলৰেডি ইউটিউবত ভিডিঅ' মই আজিৰ পৰা আপলোড কৰিবলৈ আৰম্ভ কৰিছোঁ। টেষ্ট পেপাৰত কোনখন ডিষ্ট্ৰিক্টত কেনেকুৱা কুৱেশ্যনবোৰ আহিছে অলপমান চোৱা, ডেফিনেটলি তোমালোকে ভাল এটা স্ক'ৰ কৰিব পাৰিবা। এতিয়া কথাটো হৈ গ'ল যে পঢ়িবা কেনেকৈ, কাৰণ ফিজিকেল কেমেষ্ট্ৰি আছে, তাৰ ওপৰতে ইনঅৰ্গেনিকটোতো কেইটামান আছে, আৰু আহি গ'ল তাৰ ওপৰতে অৰ্গেনিক। কি হ'বগৈ ইফালে ফিজিক্স, মেথছ, ইংলিছ, চল্টি, এইসোপাইতো একদম মূৰটো চাগে, ব্ৰেইনটো চাগে একদম পূৰা নষ্ট কৰি দিছে, হয়নে? গতিকে নষ্ট কৰিলে নহ'ব, একদম ভালকৈ ধীৰে সুস্থিৰে বহা, আজিৰ পৰা ভাল হ'ব ডেফিনেটলি। এতিয়া কি কৰিবা চোৱা, সলিউশ্যন চেপ্টাৰটো একদম 1 নম্বৰ সলিউশ্যন চেপ্টাৰটো। চেপ্টাৰটোত কি কৰিবা তোমালোকে চোৱা, কাৰণ বস্তুখিনি পঢ়িব লাগিব। হোৱাট ইজ এজিঅ'ট্ৰপ, এইটো একটা চিম্পল ডেফিনেশ্যন, হয়নে? পইণ্টছকেইটা তোমালোকে মনত ৰাখা, বা যিসকলে পঢ়িলা অলৰেডি তোমালোকে এবাৰ ৰিভাইজ কৰি যোৱা। তাৰ কাৰণে যিসকলে ধৰা ভাবিছা যে ৰিভিজন কৰ্চত পৰিছে, মোৰ ক্ৰেছ কৰ্চ আৰম্ভ হ'ব জানুৱাৰী 7 তাৰিখৰ পৰা, সেইটোও কৰিব পাৰা। কৰোঁ বুলিলে তোমাৰ গোটেইখিনি এবাৰতে তোমাৰ একদম মানে চাফা কৰি দিয়া হ'ব, আৰু পৰীক্ষাত গৈ বহিলে লিখিব পাৰিবা তেনেকুৱাকৈ। বাকী এতিয়া চোৱা, চেপ্টাৰ 1ৰ মেইন বস্তুটো হৈ গ'ল কি, তোমালোকৰ নিউমেৰিকেলছ। বহুতে নিউমেৰিকেলছ দিগদাৰ পাই থাকা বা প্ৰব্লেম পোৱা। তো নিউমেৰিকেলছনো কি, তোমালোকে চাবলৈ গ'লে কলিগেটিভ প্ৰপাৰ্টিজৰ ওপৰতে তোমালোকৰ নিউমেৰিকেল আহিব। কলিগেটিভ প্ৰপাৰ্টি কি 4টা কলিগেটিভ প্ৰপাৰ্টি কি আছে, এলিভেশ্যন ইন বইলিং পইণ্ট, ডিপ্ৰেশ্যন ফ্ৰিজিং পইণ্ট, অস্মটিক প্ৰেছাৰ, আৰু এফালে ৰিলেটিভ লৱাৰিং অফ ভেপাৰ প্ৰেছাৰ। প্ৰতিটো যদি ভালদৰে চোৱা, প্ৰতিটো কিন্তু এটা ফৰ্মুলাৰ ওপৰত বেছ কৰিয়ে গোটেই বস্তুখিনি আছে। এতিয়া ভেপাৰ প্ৰেছাৰ এটাই ফৰ্মুলা, নৰ্মেল বইলিং পইণ্ট আৰু ফ্ৰিজিং পইণ্ট, তাৰ ছেম ফৰ্মুলাই, কিন্তু এটাত খালি ফ্ৰিজিং পইণ্ট ইউজ কৰে, এটাত বইলিং পইণ্ট। বাকী গোটেই ফৰ্মুলাটো একেই, মোলাৰিটিৰ ৰিলেটেড যিটো ফৰ্মুলা, এটাই ফৰ্মুলা, ঢেৰ বস্তু নাই। কুৱেশ্যন পেটাৰ্ণটো বেলেগ হ'ব পাৰে, কিন্তু ফৰ্মুলা কিন্তু এটাই। গতিকে সেই ফৰ্মুলাটো বেছ কৰি পেলাই তুমি সেই ফৰ্মুলাটোৰ টাৰ্মকেইটাই কোনটোৱে কি বুজায় ভালদৰে এবাৰ চাই লোৱা। আজি ৰাতিয়ে চাই দিব পাৰা তোমালোকে, আধা ঘণ্টা এটা সময়ত তোমালোকে গোটেই চেপ্টাৰটো শেষ কৰি দিব পাৰিবা। বাকী মোলাৰিটি, মলেলিটি কি, এইবোৰ ডেফিনেশ্যন আহিব পাৰে। হেনৰিজ ল একবাৰ পঢ়ি দিলে মনত ৰখি যায়, হেনৰিজৰ এপ্লিকেশ্যন কিমান নম্বৰ লাগে, ঠিক তেনেকুৱা। ইলেক্ট্ৰকেমিষ্ট্ৰি, নিউমেৰিকেল বহুত ভয় খাই থাকা, কিনো আছে, 9 ইকুৱেশ্যনৰ ওপৰত নিউমেৰিকেল কেইটামান ভালদৰে চাই যোৱা, ফৰ্মুলাটো চাই। তাৰপিছত তোমালোকে ফেৰাডেজ ফাৰ্ষ্ট ল, ছেকেণ্ড ল ওপৰত নিউমেৰিকেল চাইছোঁ, আৰুনো কি আছে, বাকীখিনিতো থিয়ৰিহে, লিখি গ'লে হ'ল, ৰক্তা মাৰা, মুখস্থ মাৰা, আৰু তাৰপিছত তোমালোকে কৰি যোৱা।
বুজি পাইছা গতিকে সেইখিনি বস্তু কৰা তাৰ পিছত হেৰিখিনি আছিলে এটো কি কয় মোলাৰ কণ্ডাক্টিভিটি ইকুইভ্যালেন্ট কণ্ডাক্টিভিটি সেই বস্তুখিনি তোমালোকে এবাৰ দুবাৰ চোৱা ফৰ্মুলা এটা দুটাই ফৰ্মুলা তাতকে বেছি নাই ভেন্থৰ ফেক্টৰ আইডি বুজাই সো ভেন্থৰ ফেক্টৰটো কাৰ লগত জড়িত হৈ আছে হেকিটাই আকি চেপ্টাৰ 3 নিউমেৰিকেল কোৰ পৰা আহিব মই কৈ দিলো তোমালোকক ফাৰ্স্ট অৰ্ডাৰ ওপৰত সুধিব কোৱেশ্চন ইমান পাৰ্সেন্ট ডিকম্পোজ হতে ইমান টাইম লাগিলে ইমান পাৰ্সেন্ট হতে ইমান সময় লাগিলে টি হাফ উলিওৱা এনেকুৱা টাইপৰ কোৱেশ্চন এটা পাবা গতিকে আৰু কে এৰ ভ্যালু উলিয়াই পেলাই টি হাফৰ ফৰ্মুলাটো কি 0.693 বাই কে তে কে টো কেনেকৈ ওলাই ফাৰ্স্ট অৰ্ডাৰৰ যেটো এক্সপ্ৰেছন এটা এক্সপ্ৰেছন হেতুৱে গতিকে আজি ৰাতিয়ে লিখি পেলাই তোমালোকে ফিজিক্যাল কেমিষ্ট্ৰি ফৰ্মুলা লিখি টেবুল এখনৰ সন্মুখত টেবুলৰ পঢ়া টেবুলৰ সন্মুখত একদম চিপকাই দিয়া হল তাৰ পিছত জিৰ' অৰ্ডাৰ ৰিএকচনৰ কি আছিল তোমালোকে ফৰ্মুলাটো চাই লোৱা হেতু ফৰ্মুলাৰ ওপৰত বেছ কৰিয়ে ফাৰ্স্ট অৰ্ডাৰ আৰুনো কি আহিব তোমালোকৰ আৰ্হেনিয়াছ ইকুৱেশ্যন এই তিনটাহে ঢেৰ বস্তু নাই নহয় তোমালোকে খালি তোমালোকৰ কি হয় সিস্টেমেটিক কৰিবলৈ তোমালোকে নাজানা যিখিনি বস্তু আমি পঢ়াই টিচাৰ সকলে আমি গম পাওঁ গতিকে তোমালোকক সেই হিচাপত পঢ়াই যোৱা যায় তোমালোকে যোৱা বছৰ মই দিছিলো সাজেশন কেজনমান ষ্টুডেন্টে মোলে লিখি পেলাই পঠিয়াইছিল ওয়ালৰ সন্মুখত ধুনিয়াকে এখন এনেকুৱা A4 সাইজ পেপাৰ লবা ধুনিয়াকে এনেকুৱা এখন A4 সাইজ পেপাৰ লবা পেপাৰ লৈ পেলাই ইয়াতে তোমাৰ চেপ্টাৰটো লিখি পেলাবা শৰ্ট নোট শৰ্ট টাইপত লৈ তিনিখন মান পেজত তোমালোকে সলিউশন চেপ্টাৰটো বা দুখন পেজত শেষ কৰি পেলোৱা এনেকে এখন ওপৰত এখন তলত লিখাই লগাই দিয়া বাস এখন ওপৰত এখন তলত এনেকে তোমালোকে মন গলে বুলে লগাই দিম বুলি ভাবিলে তোমালোকে এনেকে লগাই পেলোৱা মই দেখাই দিছো তোমালোকক এনেকুৱা ধৰা তোমালোকে দুখন পেজত লগাই দিলা বুজি পাইছা দুখন পেজত লগাই দিয়ে এটা সলিউশন চেপ্টাৰ খতম দিনটোত এবাৰ দুবাৰ চাই থাকিলে মনত ৰৈ যাব ইলেক্ট্ৰকেমিষ্ট্ৰি এখন দুখন পেজত তেনেকে 10-20 খন পেজত তোমালোকে গোটে কেমিষ্ট্ৰি শেষ কৰি দিব পাৰা তাৰ পিছত ডি ব্লক এ ব্লক আৰু কোঅৰ্ডিনেশন কিনো আছে সিম্পল সৰু কোৱেশ্চন কেইটামান থাকিব ম্যাগনেটিক প্ৰপাৰ্টি ৰট ওভাৰ n * n+2 ফৰ্মুলা এটাই ফৰ্মুলা তাৰ পিছত এটো কম্পাউণ্ডৰ কালাৰলেছ এটো কম্পাউণ্ড কিয় কালাৰ্ড বাস কিয় কালাৰ্ড হয় ডি ব্লক 3d অৰবিটেল চাবা d10 বা d যদি 0 হৈ থাকে তেতিয়া হলে কালাৰলেছ নহলে কালাৰ্ড হৈ গল সেসেশন আৰু ফিজিক্যাল আৰু অৰ্গানিক ইনঅৰ্গানিক খতম তাৰ পিছত অৰ্গানিক নেম ৰিঅ্যাকশন খিনি ভালদৰে একবাৰ লিখি লোৱা বা নেটত মাৰিলে তোমাৰ এনসিআৰটি গুগলত মাৰি চাবা নেম ৰিঅ্যাকশনৰ গোটেখিনি চাৰ্ট ডাউনলোড কৰি ল'ব পাৰিবা লিখি চাই পেলাই লিখি লোৱা ধুনিয়াকে চিপকাই লোৱা এবাৰ দুবাৰ চাবা সদায় যেনেকৈ ৰাতিপুৱা খোৱা পা উঠি পেলাই কি চোৱা ধৰা মোবাইলটোকে চোৱা বা কিবা চোৱা মোবাইলৰ সলনি কাইলৈ পৰা তোমালোকে পেজখন চোৱা বাস হৈ গল তাৰ পিছত কি আছিল তোমালোকৰ মেথডছ অফ প্ৰিপাৰেচন একেলগে এখন বহিত তোমালোকে কি কৰা হেলো এলকেন হেলো এৰিন এলডিহাইড কিটোন ফিনল কাৰ্বক্সিলিক এসিড এলকহল আৰু এমাইন এইকেইটাহে প্ৰতিটোৰে 3-4টাকে তোমালোকে লিখি লোৱা অনলি মেথডছ অফ প্ৰিপাৰেচন খিনি সেপাৰেট কৰি পেলোৱা যদি ইমান দিনে পেলাইছাটো ভালই কৰিবই লাগিছিলে যদি কৰা নাই এটাই কৰা আজিয়ে কৰা আজি ৰাতিটো লাগিলে খুবই নালাগে যদি ভিডিওটো চাই আছা আজি লাগিলে দিনটো ৰেষ্টে কৰিব নালাগে এখিনি কৰি তোমালোকৰ একবাৰত গুটেখিনি তাৰপাটো আহিবই মেথডছ অফ প্ৰিপাৰেচনৰ পৰা কোৱেশ্চন দেখা পাবা ফাইনেল পৰীক্ষাত বুজি পাইছা তাৰ পিছত আৰু কি থাকিলে সেইখিনি আহি গল নেম ৰিঅ্যাকশন খিনি তোমালোকৰ হৈ গল অৰ্গানিক কনভাৰ্সন আৰু সিম্পল মই যোৱাবাৰ দিয়া কোৱেশ্চন আছে তাৰপৰা ডাইৰেক্ট কমন হৈ পৰিছিল এই বছৰৰ দিম তেনেকুৱাখিনি পাবাই গতিকে সেইখিনি হৈ গল বায়োমলিকুলছ ঢেৰ বস্তু নালাগে প্ৰটিনৰ ষ্ট্ৰাকচাৰ বা কি তাৰ ওপৰত এটা দুটা চাবা কাৰ্বোহাইড্ৰেটছ পাৰ্টটো ধুনিয়াকে চোৱা কাৰ্বোহাইড্ৰেটছৰ টাইপছবোৰ কি টাইপছৰ ওপৰত ভগাব পাৰি প্ৰটিন কি হৈছিলে তাৰ পিছত এমাইনো এসিড দুই ধৰণৰ এসেনশিয়াল নন এসেনশিয়াল কি কয় কাক বুলে এসেনশিয়াল নন এসেনশিয়াল আৰু তাৰ এটা এক্সাম্পল আৰু কি পঢ়িব লাগে ভিটামিন কি আছিলে ওয়াটাৰ সলিউবল ফেট সলিউবল কাক কয় ওয়াটাৰ সলিউবল কি হয় এক্সাম্পল কেইটামান চোৱা আৰু ভিটামিন কোনটো ভিটামিনৰ অভাৱত কি হয় ডেফিচিয়েন্সি ডিজিজ বাস আৰু কি আছে সেইখিনি এমাইনো এসিড এসেনশিয়াল নন এসেনশিয়ালটো চালা ঠিক তেনেকে নিউক্লিক এসিড ডিএনএ আৰএনএ ডিফাৰেন্স এটা চাই যোৱা প্ৰটিনৰ ফাইবাৰ প্ৰটিনৰ গ্লোবুলাৰ প্ৰটিন কাক কয় ডিফাৰেন্স চোৱা আৰু এটা এক্সাম্পল কাক ইনসুলিনত কি থাকে ইনসুলিন কোনটো টাইপৰ তোমাৰ প্ৰটিন হয় আৰু কেৰাটিন আমাৰ যেটো এটা চুলিত থাকে বা নখত থাকে এটো কোনটো এইখিনি বস্তুৱে তাতকে বেছি নাই ইমান ঢেৰ কিবা যেন মানে কি হৈ যাব আজি একদম পুৰা শেষ হৈ যাব জীৱনটো এটো কোনো নহয় আৰামছে সিস্টেমেটিক কৰি লোৱা তোমালোকে ডেইলি এটা দুটাকে চেপ্টাৰ হেৰি কৰিব পাৰিবা পঢ়ি কমপ্লিট কৰিব পাৰিবা আৰু যদি নোৱাৰা মোৰ গোটে ক্ৰেশ কোৰ্সটো তোমালোকে 899 रुपीसত মই গোটেখিনি সিস্টেমেটিককে পঢ়াম গোটেখিনি যিখিনি মই দিম পিডিএফ হিচাপেও দি দিম লিখোৱাখিনি শৰ্ট টাইপত কনসাইজ হৈ দিম ষ্টুডেন্টে যোনে জয়েন কৰে তেওঁলোকে ডেফিনেটলি বেনিফিট অলৰেডি বহুত এডমিশন লৈছে তোমালোকেও জয়েন কৰিব বুলিলে ভাবিব পাৰা আৰু ইমান হেডেক ইমান প্ৰেছাৰ নলবা কাৰণ প্ৰেছাৰ লবলৈ জীৱনত বহুত আছে হায়াৰ সেকেন্ডাৰী পিছত এটা পাছ কৰি যোৱা সকলে
আৰু যিটো প্ৰেছাৰ তোমালোকে তাৰ আধাও প্ৰেছাৰ পোৱা নাই ক'বলৈ গ'লে, কাৰণ সিহঁতে এণ্ট্ৰেঞ্চ ক্ৰেক কৰিব লাগিব, কোচিং লৈছে, বছৰ 2 বছৰ ড্ৰপ দিছে, তাহাঁতে যিটো মেণ্টেল ষ্ট্ৰেছত আছে তোমালোকে তাৰ আধাও নাই, সঁচা কথা ক'ব গ'লে। গতিকে এটা চিষ্টেমেটিক ৱেত কৰা, ডেফিনেটলি ভাল কৰিব পাৰিবা। বাকী মইতো আছোঁ, মই আছোঁ, আমাৰ দীপজ্যোতি ছাৰ মেথছৰ গোটেইখিনি বস্তু আমি কভাৰ কৰিম। গতিকে তোমালোকে চিন্তা নকৰিবা, মোক খুব ইম্পৰ্টেণ্ট ভিডিঅ' আহি আছে, প্লে লিষ্টত তোমালোকে যোৱা, প্ৰবেবল কুৱেশ্যনৰ যোৱা বছৰৰ ভিডিঅ'খিনি আছে, সেইখিনিত তেনেকুৱা টপিকেই এইবাৰো পাবা, মই দিম তথাপি, লগতে প্ৰেক্টিকেলৰ গোটেইখিনি পাবা, প্ৰেক্টিকেলত টেনশ্যন ল'বই নালাগে, আৰু খুব কম সময়তে আমাৰ ভিডিঅ'বোৰ ভাল ভিডিঅ' আহি আছে। ঠিক আছে, আমাৰ ভাল হ'ব, ডেফিনেটলি ভাল হ'ব, খালি কষ্ট কৰা, আমি আছোঁ তোমালোকৰ লগত। ঠিক আছে, থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং।